দীপাংকৰ কুমাৰ নাথ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলে আৰু সংবাদ মাধ্যমৰ পৰা গম পালোঁ তেখেতে নিজেই কৈছে যে তেখেতে বিজেপি দলত যোগদান কৰিব। আচলতে দীপাংকৰ কুমাৰ নাথে সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোক আৰু আদৰ্শক বিশ্বাসঘাতকতা কৰিছে, সেই কথাটো স্পষ্টভাৱে আমি ক'বলৈ বিচাৰিছোঁ। আৰু এটা কথা সামাজিক মাধ্যমত সংবাদ মাধ্যমক ব্যাপক চৰ্চা চলা দেখা গৈছে যে ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ সৈতে কথা পাতি কোনোবা ৰাজনৈতিক দলত কোনোবা ব্যক্তিয়ে যোগদান কৰিছে। এইটো গোকাত মিছা কথা। তেওঁ নিজেই কৈছে। কিন্তু ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগত কথা পাতি কোনো ব্যক্তিয়ে ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু ABCD যিয়েই নহওক কিয় ছাত্ৰ সন্থাৰ কোনো প্ৰাক্তন কৰ্মী বিষয়ববীয়াৰ ৰাজনৈতিক জীৱনৰ নিৰাপত্তাৰ ছাত্ৰ সন্থাই ঠিকা লৈ থৈ দিয়া নাই, সেই কথাটো স্পষ্ট। আপোনালোকৰ মাধ্যমেৰে সৈতে ৰাইজক অৱগত কৰিব বিচাৰোঁ যে দীপাংকৰ কুমাৰ নাথে ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগত কথা পাতি ৰাজনীতিত যোগদান কৰা কথাটো গোকাত মিছা কথা আৰু ছাত্ৰ সন্থাই কোনো নেতাৰে ৰাজনৈতিক জীৱনৰ নিৰাপত্তাৰ আমি ঠিকা লৈ থৈ দিয়া নাই। বাৰম্বাৰ ছাত্ৰ সন্থাৰ নেতাসকল ৰাজনীতিত গৈ নিজে কোৱা কথাবোৰৰ পৰা পাভলুটি মাৰিব আৰু ছাত্ৰ সন্থাৰ সত্তাটোক মানুহে সমালোচনা কৰিব, প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব, এই কথাটো গ্ৰহণযোগ্য নহয়। আজিৰ তাৰিখত ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীসকলৰ যিটো মনৰ কষ্ট, সেই কথাটো উপলব্ধি কৰিব পাৰিব লাগিছিলে দীপাংকৰ কুমাৰ নাথ বা প্ৰকাশ দাসে। কাৰণ এই ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীসকলে কা আন্দোলনৰ সময়ত তেওঁলোকে নেতৃত্ব লৈছিলে, তেওঁলোকৰ নেতৃত্বত তেওঁলোকৰ আহ্বানত এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাম কাজ কৰিছিলে আৰু নিজে কোৱা কথাবোৰৰ পৰা যেতিয়া আজি তেওঁলোকে নিজে পাভলুটি মাৰিছে, গতিকে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু ৰাইজৰ মাজত চৰম ক্ষোভৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোক ৰাইজে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে আৰু ৰাইজৰ এই ক্ষোভ আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। কাৰণ বাৰম্বাৰ এজনৰ পিছত আনজন ব্যক্তিয়ে এই ধৰণেৰে ছাত্ৰ সন্থাৰ সত্তাটোৰ সৈতে বিশ্বাসঘাতকতা কৰি থাকিব আৰু বাৰম্বাৰ সহ্য কৰি থাকিম, এই কথাটো হ'ব নোৱাৰে। ছাত্ৰ সন্থা কৰি 1%, 2% মানুহ ৰাজনীতিলৈ যায়। বাকীসকলে কোনোবাই শিক্ষক হৈ আছে, কোনোবা সাংবাদিক হৈ আছে, কোনোবাই গেলামালৰ দোকান খুলিছে, কোনোবা এজন বিজ্ঞানী হৈছে, প্ৰশাসনিক বিষয়া হৈছে, কলেজৰ প্ৰিন্সিপাল হৈছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। সেই ব্যক্তিসকলেও আজি ক্ষোভিত হৈছে কাৰণ তেওঁলোকে ছাত্ৰ সন্থাৰ সেই সত্তাটোৰ সময়ত কোৱা কথাবোৰৰ পৰা এচুলি মানুহ বিচলিত নোহোৱাকৈ কাম কাজ কৰি থাকিবলৈ বিচাৰিছে। ছাত্ৰ সন্থাৰ মূল আদৰ্শটোৱে হৈছে আঞ্চলিকতাবাদ, জাতীয়তাবাদ আৰু সেই আদৰ্শটোৰ পৰা পৰিপন্থী কাম কাজ যিয়ে কৰিছে তেওঁৱে ছাত্ৰ সন্থাক বিশ্বাসঘাতকতা কৰিছে, ছাত্ৰ সন্থাৰ বিশ্বাস ৰখা মানুহক বিশ্বাসঘাতকতা কৰিছে। গতিকে এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু আপোনালোকৰ মাজেৰে এটা কথা বাৰম্বাৰ স্পষ্ট কৰিব বিচাৰিছোঁ, ছাত্ৰ সন্থাৰ সৈতে কথা পাতি কোনো ব্যক্তিয়ে ৰাজনৈতিক দলত যোগদান কৰা নাই। কোনোৱে যদি তেনেকুৱা কথা কৈছে গোকাত মিছা কথা কৈছে আৰু কোনো ব্যক্তিৰ ৰাজনৈতিক জীৱনৰ নিৰাপত্তাৰ ঠিকা ছাত্ৰ সন্থাই লৈ থোৱা নাই। কাৰণ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে, ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল কাৰণেহে মানুহে আজি সমালোচনা কৰিছে। ছাত্ৰ সন্থাৰ পোচাকযোৰ খুলি থলে কিন্তু এই ব্যক্তি কেইগৰাকীৰ নিজৰ অস্তিত্ব বুলিবলৈ একো নাথাকে। আমাৰ সকলোকে সামাজিক জীৱনত পৰিচয় কোনে দিছে? ছাত্ৰ সন্থাই দিছে। ছাত্ৰ সন্থাৰ সভাপতি, ছাত্ৰ সন্থাৰ সম্পাদক, ছাত্ৰ সন্থাৰ উপদেষ্টা। গতিকে যিটো সংগঠনে, যিটো মাতৃ সংগঠনে সমাজত পৰিচয় দিলে, যিটো সংগঠনে মানুহৰ মাজত চিনাকি কৰাই দিলে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এনেকুৱা কাম কৰিব নাপায় যিটো কথাই সেই সংগঠনটোৰ আঘাত সানে, সেই সংগঠনটোত কলিমা সানে। গতিকে এই কথা কোনো কাৰণত মানি ল'ব পৰা নাযায় আৰু আপোনালোকৰ মাধ্যমেৰে বাৰম্বাৰ স্পষ্ট কৰি দিছোঁ, ছাত্ৰ সন্থাৰ সৈতে কথা পাতি কোনো ব্যক্তিয়ে ৰাজনৈতিক দলত যোগদান কৰা নাই। এনে কথা যদি কোনোবাই কৈছে গোকাত মিছা কথা কৈছে আৰু দীপাংকৰ কুমাৰ নাথে বিজেপি দলত যোগদান কৰাটো ছাত্ৰ সন্থাৰ সত্তাটোৰ সৈতে, ছাত্ৰ সন্থাৰ আদৰ্শৰ সৈতে বিশ্বাসঘাতকতা কৰা হৈছে আৰু এই বিশ্বাসঘাতকতাৰ উত্তৰ তেখেতক ৰাইজে দিব। আমি তেখেতৰ কাৰণে ফলাফল ৰাইজৰ হাতলৈ দি দিলোঁ, ৰাইজে বিচাৰ কৰিব তাৰ। কালিৰ পৰা আকৌ আলোচনা হৈছে যে আছু যেন পুনৰ সেই কাৰাখানা, আচলতে ৰাজনৈতিক নেতা জন্ম দিয়া কাৰাখানালৈ পুনৰ পৰিণত হৈছে, সেই কথাখিনি কালিৰ পৰা আকৌ সমালোচনা কৰা। ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক দলত যোগদান কৰাটো বেয়া কথা নহয়। সামাজিক জীৱনত নেতৃত্ব লোৱা মানুহ ছাত্ৰ সন্থাৰ পৰাই ওলাব, ওলাই আছে, ওলাই থাকিব। কিন্তু ছাত্ৰ সন্থাৰ পৰা ৰাজনীতি কৰিবলৈ কিমান মানুহ যায়? 1% মানুহ যায়, 2% মানুহ যায়। বাকী হাজাৰ হাজাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, হাজাৰ হাজাৰ কেন্দ্ৰীয় সমিতিত আজিলৈকে সেৱা আগবঢ়াই অহা নেতা কৰ্মী, সেইসকল ক'ত যায়? তেওঁলোকে সমাজত আন কিবা কাম কৰি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু সেই ৰাজনীতিত যোৱা 1%, 2% মানুহৰ পাভলুটি, 1%, 2% মানুহৰ আদৰ্শগত স্খলন, 1%, 2% ৰাজনীতিত যোৱা ছাত্ৰ সন্থাৰ কৰ্মীয়ে কৰা প্ৰতাৰণাৰ কাৰণে সেই বাকী 98% কাঠগড়াত থিয় হ'ব লগা হয়। আজি দীপাংকৰ কুমাৰ নাথ, প্ৰকাশ দাসে লোৱা সিদ্ধান্তৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ গোটেই সত্তাটোক মানুহে প্ৰশ্ন তুলিছে। কিন্তু গোটেই সত্তাটোৱেতো বিশ্বাসঘাতকতা কৰা নাই। যিখিনি সময়ত বিজেপিৰ বিৰুদ্ধে আমাৰ আন্দোলন চলি আছে, এই বিজেপি চৰকাৰখনে কেৱল জাপি দি অসম চুক্তিক নস্যাৎ কৰাই নহয়, ইটোৰ পিছত সিটো জাতিটোৰ বিৰুদ্ধে যোৱা সিদ্ধান্ত লৈ আছে, জাতীয় স্বাৰ্থক জলাঞ্জলি দি আছে। আৰু আজিৰ তাৰিখতো যিখিনি সময়ত এই দীপাংকৰ কুমাৰ নাথ বা প্ৰকাশ চন্দ্ৰ দাসে গৈ পেলাই বিজেপি দলত যোগদান কৰিছেগৈ, সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি
মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে বিজেপি চৰকাৰখনে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে কাইলৈৰ দিনটোতো বিজেপিৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছে চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছে আৰু সেইখিনি সময়ত যেতিয়া কালিলৈকে বিজেপিক সমালোচনা কৰি কালিলৈকে জাতীয়তাবাদৰ কথা কৈ কালিলৈকে আঞ্চলিকতাবাদৰ কথা কোৱা কোনোবা নেতাই যেতিয়া গৈ আকৌ বিজেপিত যোগদান কৰিবগৈ গতিকে সেই ব্যক্তিসকলে ছাত্ৰ সন্থাৰ সত্তাটোক আদৰ্শক বিশ্বাসঘাতকতা কৰিছে কোনো কাৰণত এই কথা ক্ষমনীয় নহয় কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ বিচাৰ ৰাইজে কৰিব কাৰ ক্ষেত্ৰত তেওঁ যিটো স্থিতি সেই স্থিতিটো এতিয়া কৈছে যে বিজেপি যি স্থিতি হ'ব তেওঁ সেই একেই হ'ব তাতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে আজি কা বিৰোধী আন্দোলনটোত অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথলৈ ওলাই আহিছিলে 5 গৰাকীকৈ নিৰীহে আত্মবলিদান দিব লগা হৈছিলে বহুজন ঘূণীয়া হৈছিলে আৰু তাৰ পিছত যদি সেই আন্দোলনৰ নেতৃত্ব লোৱা সেইখিনি সময়ত বিজেপিক ডিঙিৰ শিৰ ফুলাই গালি পৰা সেই নেতাসকলে যদি গৈ আকৌ বিজেপিত যোগদান কৰে কা এখন জাপি দি অসম চুক্তিক নস্বাত কৰি 860 গৰাকীকৈ অসম আন্দোলনৰ শ্বহীদৰ ত্যাগক অৱমাননা কৰা বিজেপিত যদি যোগদান কৰে তাৰ পিছত আৰু কোনো কাৰণতে ৰাইজে সেইসকলক বিশ্বাসত ল'ব নোৱাৰিব আৰু ছাত্ৰ সন্থাৰ সত্তাটোৰ সৈতে বিশ্বাসঘাতকতা কৰা প্ৰতাৰণা কৰা লোকসকলৰ কি অৱস্থা হৈ গৈ সেই কথাটো ইতিমধ্যে ইতিহাসে প্ৰমাণ কৰি আহিছে আৰু এই বিচাৰো আমি ৰাইজৰ হাতলৈ ঠেলি দিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত